নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে চাই আছে OLS অসম। আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অসমৰ ৩৭ লাখৰো অধিক মাতৃ ভগ্নীৰ বাবে এটা ডাঙৰ আনন্দদায়ক সুখবৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো এই খবৰটো আপোনাৰ পৰিয়ালৰ কাৰোবাৰ লগত পোনপটীয়াভাৱে জড়িত থাকিব পাৰে। বন্ধুসকল, অসম চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত অহা ২০ ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীক আগতীয়াকৈ ৮,০০০ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। এই ধন বহাগ বিহুৰ উপহাৰ হিচাপে আগতীয়াকৈ প্ৰদান কৰা হ'ব, যাতে বিহুৰ আগতেই মাতৃ ভগ্নীসকলে আৰ্থিক সহায় লাভ কৰিব পাৰে। ৮,০০০ কেনেকৈ পাব? এতিয়া বহু মানুহৰ মনত প্ৰশ্ন আহিছে, এই ৮,০০০ টকা কিয় আৰু কেনেকৈ? এই ৮,০০০ টকাৰ ভিতৰত আছে জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ নিয়মিত ধন ৫,০০০ টকা আৰু তাৰ লগতে বিশেষ বহাগ বিহুৰ উপহাৰ ৩,০০০ টকা, অৰ্থাৎ একেলগে আগতীয়াকৈ ৪ মাহৰ ধন বিশেষ বিহু বোনাছ হিচাপে আপোনালোকে লাভ কৰিব। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। যিমানবিলাক অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোক সকলোৰ কাৰণে এটা সুখবৰ। এই সুবিধাটো পাব অৰুণোদয় আঁচনিত ইতিমধ্যে নাম থকা সকলো হিতাধিকাৰীয়ে। বেংক একাউণ্ট সক্ৰিয় থকা মাতৃ ভগ্নীসকল DBD ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে পোনে পোনে একাউণ্টত আপোনালোকৰ ধন জমা হ'ব। কোনো ফৰ্ম ভৰ্তি কৰিব নালাগে, কোনো দালালৰ প্ৰয়োজনো নাই। বন্ধুসকল, এই সিদ্ধান্তটো অতি গুৰুত্বপূৰ্ণ, কিয়নো বিহুৰ আগত পৰিয়ালৰ খৰচ বৃদ্ধি পায়। গৃহস্থলীৰ প্ৰয়োজন, শিশু, ঔষধ, খাদ্য এই সকলোতে সহায় কৰে। মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা বৃদ্ধি পায়। এইটো কেৱল সহায়ে নহয়, এইটো সন্মান আৰু বিশ্বাসৰ প্ৰতিফলন। অসম চৰকাৰে আগতেই যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি আজি বাস্তৱ ৰূপ দিয়া হৈছে। এইটো কেৱল এটা বাক্য নহয়, এইটো লাখ লাখ পৰিয়ালৰ মুখৰ হাঁহি। বন্ধুসকল, আপোনাৰ ঘৰৰ কোনো মাতৃ বা ভগ্নী অৰুণোদয় হিতাধিকাৰী নেকি? তেনেতে এই ভিডিঅ'টো তেওঁলোকলৈ নিশ্চিতভাৱে পঠিয়াব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু এই ইনফৰমেশ্যনটো আপোনালোক সকলোকে অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত কৰা এখন খবৰৰ পৰা আপোনালোক সকলোকে জনাইছোঁ। গতিকে এইটো অৰিজিনেল খবৰ আৰু ইয়াত কোনো ধৰণৰ মিছা ইনফৰমেশ্যন নাই। কিন্তু এটা কথা তোমালোক সকলোৰ কাৰণে মন কৰিবলগীয়া, যিমানবিলাক অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ লিষ্টত নাম আছেনে নাই, বা যোৱা অৰুণোদয় যেতিয়া পে'মেণ্ট কৰিছিল সেই পে'মেণ্টত আপোনালোকে পে'মেণ্ট পাইছিলে নে নাই, সেইখিনি চেক কৰি ল'ব। আৰু ২০ ফেব্ৰুৱাৰীৰ আগত আপোনালোকে এটা গুৰুত্বপূৰ্ণ কাম কৰিব। আপোনালোকৰ যিখন বেংক একাউণ্ট আছে সেই বেংক একাউণ্টখন DBD আধাৰৰ লগত লিংক হৈ আছেনে নাই সেইটো আপোনালোকে চেক কৰি ল'ব। যদি নাই, এই ২০ তাৰিখৰ আগত আপোনালোকে অতি সোনকালে এই কামটো কৰিব, কাৰণ নহ'লে পৰৱৰ্তী সময়ত আপোনালোকৰ অৰুণোদয়ৰ পইচা সোমাওঁতে অসুবিধা হ'ব পাৰে। গতিকে এই গুৰুত্বপূৰ্ণ খবৰটো আজি পুৱাতে আপোনালোক সকলোকে দিলোঁ আৰু আপোনালোক সকলোৱে গম পাইছে। প্ৰিয় ভিউৱাৰ্ছসকল আৰু মোৰ প্ৰিয় মাতৃসকল, আপোনালোক সকলোৱে যদি এই ভিডিঅ'টো চাই আছা, যিবিলাক অৰুণোদয়ৰ হিতাধিকাৰী তেওঁলোক সকলোৰ কাৰণে এই সুখবৰটো জনালোঁ। আৰু এই খবৰটো আপোনালোকে শুনাৰ লগে লগে আপোনালোকৰ মনত কি ভাৱনা হৈছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰিব। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা চৰকাৰী খবৰ লৈ পেলাই আপোনালোকৰ কাষত আহিম। থেংক ইউ।